নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অইল কোম্পানী, অইলৰ যোনবোৰ কণ্ট্ৰেকচুৱেল ভেকেঞ্চি ওলায় সেইবোৰৰ ভেকেঞ্চি আছে। লগতে মেক্স চিমেণ্টৰ লগতে বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি, অফিচ কোম্পানীৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব বস্তুখিনি তাৰপিছত বুজি পাব। যদি স্কিপ কৰি দিয়ে একো বুজি নাপাব। আৰু শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। গুৱাহাটী চিটি চেণ্টাৰ মলৰ ভেকেঞ্চি যদি চোৱা নাই চাব পাৰে। পেকেজিং কোম্পানী ভেকেঞ্চি, কাৰ কোম্পানী ভেকেঞ্চি, আছাম প্ৰাইভেট জব, অন্নপূৰ্ণ কোম্পানী, এক্সিছ বেংক শ্বপিং মলৰ ভেকেঞ্চি, জিঅ' কোম্পানী অল অভাৰ আছামৰ ভেকেঞ্চি, আৰু অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, প্ৰাইভেট কোম্পানী ইন আছাম, EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটোৰ কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে অইল কোম্পানীৰ ভেকেঞ্চি, আৰু 100টাতকৈ বেছি ভেকেঞ্চি আছে। দৰমহা প্ৰায় 25,000, কিছুমান অলপমান কম হ'ব পাৰে, কিছুমান ইয়াতকৈ 30,000 40,000 মানৰ হ'ব পাৰে। চ' আমি ভালদৰে আলোচনা কৰিম এতিয়া। প্ৰথম ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে আহিছে। কালি ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ অইল ভেলী গাৰ্লছ আৰু বইজ স্কুল, বাণীপুৰ, ডিব্ৰুগড়। আৰু PGD ইংলিছ, ইকনমিক, জিঅ'গ্ৰাফী, ছ'চিয়লজি, একাউণ্টেঞ্চি, সাইক'লজি, বিজনেছ ষ্টাডিজ, IP মানে ইনফৰমেশ্যন প্ৰেক্টিছ, ফিজিকেল এডুকেশ্যন, লাইব্ৰেৰিয়ান। আপোনালোকৰ 3 জুলাই 10টা বজাৰ পৰা 2টা বজালৈ হ'ব। কণ্টেক্ট নাম্বাৰ তলত দিয়া আছে আৰু ইমেইল ID দিয়া আছে, আবেদন কৰিব পাৰে। আৰু আপোনালোকৰ অৰিজিনেল কপিবোৰ লৈ যাব লাগিব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি যোনটো মই কথা কৈছিলোঁ অইল কোম্পানীৰ ভেকেঞ্চি আপোনালোকৰ অইল ইণ্ডিয়া আণ্ডাৰতে হ'ব। প্ৰজেক্টটো আগাৰতালাত হ'ব। 3 বছৰ কণ্ট্ৰেক্টৰ হ'ব। আৰু প্ৰথম আপোনালোকৰ ড্ৰিলিং ছুপাৰিণ্টেণ্ডেণ্ট, টুল পুচাৰ, নাইট টুল পুচাৰ, ড্ৰিলাৰ, এছিষ্টেণ্ট ড্ৰিলাৰ, চিফ মেকানিক, চিফ ইলেক্ট্ৰিচিয়ান মানে আপোনালোকৰ এটা লাইচেঞ্চ লাগিব, মাইন্স লাইচেঞ্চ, ষ্ট'ৰ কিপাৰ, তাৰপিছত ডক্টৰ, MBBS, তাৰপিছত HSC, তাৰপিছত ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক, ড্ৰিল মেক, ফ্ল'ৰমেন। চ' এইকেইটাৰ কাৰণে ৰেচিডেণ্ট হ'ব লাগিব অসম বা নিয়াৰ বাই আগাৰতালাৰ। চ' 3 জুলাইৰ পৰা আপোনালোকৰ জইনিংটো ষ্টাৰ্ট হৈ যাব। যদি ইণ্টাৰেষ্টেড হয় নিজৰ অৰিজিনেল ডকুমেণ্ট বা যোনবোৰ ডকুমেণ্ট আছে এটা PDF-ত ফাইল কৰি এইটো ইমেইললৈ পঠাই দিয়ক 5 জুলাইৰ ভিতৰত। তাৰপিছত আপোনাৰ লগত কণ্টেক্ট কৰা হ'ব। চ' এপ্লাই কৰিব পাৰে যোনে ইণ্টাৰেষ্টেড হয়। চ' যাক অৰিজিনেল জব আপডেটবোৰ লাগে এইটো চেনেল ফ'ল' কৰি থ'ব। ইয়াতে অৰিজিনেল জব আপডেটবোৰ পাই থাকিব। বাকী চেনেলটো ইয়াৰ পৰা কপিয়ে কৰে। সেইকাৰণে মই ভাবোঁ সদায় যে এইটো চেনেল চালে ছাফিচিয়েণ্ট হ'ব, আপোনালোকৰ এটা জব পাবলৈ সক্ষম হ'ব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি নলবাৰীৰ পৰা আহিছে, মুকালমুৱা, ড্ৰিমলেণ্ড ইংলিছ স্কুল, নাৰায়ণপুৰ, আপোনালোকৰ মুকালমুৱা, নলবাৰী। প্ৰিন্সিপালৰ ভেকেঞ্চি MA MSc আৰু এভভ 45 ইয়াৰ্ছ হ'ব লাগিব। এছিষ্টেণ্ট টিচাৰ MA ইন ইংলিছ আৰু বিল' 35 ইয়াৰ্ছ হ'ব লাগিব। প্ৰেফাৰেঞ্চ দিব যদি BEd আছে আৰু এক্সপিৰিয়েঞ্চ আছে। চ' স্কুলখনত যাই নিজে এপ্লাই বা জমা দিব লাগিব ডকুমেণ্টবোৰ। 1 উইকৰ ভিতৰত যাব পাৰে। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি ফ্লিপকাৰ্টৰ ভেকেঞ্চি HR FTCৰ কাৰণে, গুৱাহাটী লোকেশ্যনৰ কাৰণে। এইটোৰ কাৰণে MBA বা PG ইন HR কৰা হ'ব লাগিব। চেলাৰী হ'ব নেগচিয়েবল। ইণ্টাৰেষ্টেড হয় দুটা ইমেইল দি আছে, এপ্লাই কৰিব পাৰে। আৰু কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা লিকৰ শ্ব'ৰুম মানে মদৰ শ্ব'ৰুমৰ ভেকেঞ্চি এইটো এটা। আৰু ৰিটেইল ষ্ট'ৰ মেনেজাৰ ভেকেঞ্চি। আৰু কেণ্ডিডেট বিচৰা হৈছে যোনে এবিলিটি আছে ডেইলি কাষ্টমাৰক ভাল এটা ছাৰ্ভিচ প্ৰভাইড কৰা, আৰু কনফিডেণ্ট হ'ব লাগিব, আৰু এবল টু শ্বেয়াৰ বেষ্ট প্ৰেক্টিচ ইন অৰ্ডাৰ টু অনবৰ্ড নিউ এমপ্লয়িজ। চ' এইখিনি চাই ল'ব পাৰে, বস্তুখিনি পঢ়ি ল'ব পাৰে। মেনেজ কৰিব লাগিব ডেইলি অপাৰেশ্যন অফ বিজনেছ, এনচিঅ'ৰ কৰিব লাগিব চেলছ গ'ল আৰ মেট অৰ নট, এছাইন কৰিব লাগিব ডিউটিজ টু ৰিলেভেণ্ট এমপ্লয়িজ। 3 বছৰ বা 5 বছৰ ৰিটেইলত কাম কৰাৰ অভিজ্ঞতা লাগিব। চ' ষ্ট্ৰং কাষ্টমাৰ ছাৰ্ভিচ মেনেজমেণ্ট আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। কেণ্ডিডেটজন আপোনালোকৰ হোটেল বেকগ্ৰাউণ্ডৰ যদি হয় তেতিয়া প্ৰেফাৰেঞ্চ দিব, নহ'লেও গ্ৰেজুৱেট হ'লে চলি যাব। চ' ইমেইল ID দি আছে, 4 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে। এনে ভেকেঞ্চি গোলাঘাটৰ পৰা আহিছে আপোনালোকৰ আউটৰিচ ৱৰ্কাৰ ফৰ ফিমেল, এইটো ফিমেলৰ কাৰণে হয়। এইটো কাৰণে বেচেলৰ ডিগ্ৰী এনি ডিচিপ্লিন বা ইকুইভেলেণ্ট উইথ কম্পিউটাৰ স্কিল, এক্সপিৰিয়েঞ্চ হ'ব লাগিব উইথ TI প্ৰজেক্ট অন HIV/AIDS,
আৰু এইটো ফিক্স বেচিছ চেলাৰি পাব 10,500 টকা এটা সো ইমেইল আইডি দিয়া আছে নিজৰ বায়োডাটাখন আৰু এক্সপিৰিয়েন্স সাৰ্টিফিকেটখন 6 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে কন্টাক্ট নম্বৰো দিয়া আছে যোগাযোগ কৰিব পাৰে ভেকেন্সি মেইনটেনেন্স মেনেজাৰ ভেকেন্সি গুৱাহাটী মনোৰমপুৰ লোকেশনৰ আৰু 30,000 CTC পাব 4 to 6 years অভিজ্ঞতা লাগিব গ্ৰেজুৱেট বা এভ হ'ব লাগিব কোৱালিফিকেশন এটো কাৰণে ভেহিকল মেইনটেনেন্স ৰিপেয়াৰ পাৰফৰ্ম ৰুটিন মেইনটেনেন্স এইবোৰ হৈ আছে গতিকেনি চেক কৰিব লাগিব ডায়াগন'জ কৰিব লাগিব মেকানিক্যাল ইলেক্ট্ৰিক্যাল আৰু হাইড্ৰলিক ইস্যুবোৰ কমপ্লিট হৈ আছে না নাই সো চাই ল'ব পাৰে ব্ৰেকগ্ৰাউণ্ড ৰিজলিউশনবোৰ কৰিব লাগিব যেনেকুৱা ৰেসপন্ড কৰিব লাগিব আৰু ডায়াগন'জ কৰিব লাগিব ট্ৰাবল শুট কৰিব লাগিব কি যদি ইস্যু আহি যায় আৰু স্পেয়াৰ পাৰ মেনেজমেন্ট খিনিও গতিখিনি কৰিব লাগিব সো ইমেইল আইডি দি আছে 3 জুলাই ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি ইলেক্ট্ৰিক্যাল সুপাৰভাইজাৰৰ ভেকেন্সি দুলেজন প্ৰজেক্টৰ কাৰণে এটো কাৰণে ডিপ্লোমা ইন ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আৰু পাছ কৰা হ'ব লাগিব 2015 তে সো কিছুমান কি ৰেসপন্সিবল হ'ব যেনেকুৱা ওভাৰসি কৰিব লাগিব আৰু মেনেজ কৰিব লাগিব ইলেক্ট্ৰিক্যাল ইনষ্টলেশন মেইনটেনেন্স আৰু ৰিপেয়াৰ অফ প্ৰজেক্ট সাইট এনচিউৰ কৰিব লাগিব যে ইলেক্ট্ৰিক্যাল সেফটিবোৰ ষ্টেণ্ডাৰ্ড হিচাপে বা ৰেগুলেশন হিচাপে চলি আছে না নাই কোঅৰ্ডিনেট কৰিব লাগিব প্ৰজেক্ট মেনেজাৰৰ হৈছে আৰু এইবোৰ আছে চাই ল'ব পাৰে সুপাৰভাইজ আৰু গাইড কৰিব লাগিব জুনিয়ৰ ইলেক্ট্ৰিচিয়ানবোৰক আৰু টেকনিচিয়ানবোৰক যোনে সাইটত থাকে সো পঢ়ি ল'ব এইবোৰ স্কিল আৰু কম্পিটেন্সিজ লাগিব যেনেকুৱা ইন ডেপ নলেজ লাগিব ইলেক্ট্ৰিক্যাল সিস্টেম ষ্টেণ্ডাৰ্ড আৰু কোডৰ আৰু প্ৰফিচিয়েন্সি হ'ব লাগিব ৰিডিং আৰু ইন্টাৰপ্ৰিটিং ইলেক্ট্ৰিক্যাল ব্লুপ্ৰিন্ট আৰু স্কিমছ ষ্ট্ৰং প্ৰবলেম সলভিং আৰু ডিসিজন মেকিং এবিলিটিজ হ'ব লাগিব সো ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে 4 জুলাই ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ফিল্ড সাৰ্ভিস ইঞ্জিনিয়াৰ এটো কাৰণে ফ্ৰেছাৰ্ছ বা এক্সপেৰিয়েন্স হলে চলি যাব সো এটো কাৰণে ডিপ্লোমা ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব 15,000 পাৰ মান্থ পাব গুৱাহাটী লোকেশনৰ কাৰণে এটো কাৰণে ডিপ্লোমা ইলেক্ট্ৰনিক্স বা ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব প্ৰেফাৰেন্স দিব তেতিয়া ইমেইল আইডি দি আছে 4 জুলাই ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি মেক্স সিমেন্টৰ ভেকেন্সি ট্ৰেইনি একাউন্টস ট্ৰেইনি লজিষ্টিক এটো কাৰণে বিকম পাছ কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে এপ্লাই কৰিব পাৰিব এটো জিৰো মানে ফ্ৰেছাৰ্ছ বা যাৰ 2 বছৰ ভিতৰত অভিজ্ঞতা আছে হিহতে পাৰিব নলেজ হ'ব লাগিব এছএপি বা এমএছ এক্সেলত আগতে কাম কৰা ভ্যালিড 2 হুইলাৰ ড্ৰাইভিং লাইসেন্স হ'ব লাগিব ষ্টিপেন্ড হ'ব 15,000 পাৰ মান্থ সো কেনেদৰে আবেদন কৰিব ইমেইল আইডি দি আছে 3 জুলাই ভিতৰত আবেদন কৰিব পাৰে কোনটো পোষ্টখন আবেদন কৰিছে মেনশন কৰি দি আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যে ভিডিওটো চাই ভাল লাগে ভিডিওটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে হিহঁতে হেল্প হৈ আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে ভাল ভাল জবাববোৰ পাই থাকে আৰু কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা কৰি থব তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে